চৌদিশে কেৱল হালধীয়াৰ সমাহাৰ। সৰিয়হ ফুলৰ মনোৰম দৃশ্য উপভোগ কৰিছে বহু লোকে। জামুগুৰিহাটত সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হৈছে দুই নিবনুৱা যুৱক। জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বালিময় পৰিত্যক্ত মাটিত সৰিয়হৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে দুই নিবনুৱা যুৱকে। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ২ নং বৰদিকৰাই বালিচাপৰিত জীয়াভৰলী নদীৰ পাৰত পৰিত্যক্ত মাটিসমূহত মদন বসনেট আৰু হৰি ভট্টৰাই নামৰ যুৱক কৃষক দুজনে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। তেওঁলোকৰ এই কৰ্মক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে। দুই নিবনুৱা যুৱকে কৃষিকৰ্মৰ দ্বাৰা অসমৰ নিবনুৱাসকলক জীৱিকাৰ পথ বাছি ল'বলৈ জনাইছে আহ্বান। বহিৰাজ্যলৈ গমনৰ প্ৰৱণতা পৰিহাৰ কৰি ঘৰতে থাকি এনেদৰে প্ৰায় ৬০ বিঘা মাটিত সৰিয়হৰ খেতিৰ লগতে ধান খেতি আৰু অন্যান্য শাক-পাচলিৰ খেতি কৰি যথেষ্ট লাভৱান হৈছে তেওঁলোক। ইয়াত সৰিয়হ খেতি কৰা হয় ৪০ বিঘা। আমাৰ বন্ধুবৰ্গ আছে, মদন বসনেট ডাঙৰীয়াই ৪০ বিঘা, মোৰ ১২-১৩ বিঘা, আৰু এই ভাইটিয়েও কৰিছে, এইজনেও কৰিছে, চবেই ইয়াত মিলি পেলাই খেতি কৰা হৈছে। কিন্তু খেতি কৰিছোঁ, অকল এটা খেতি কৰিলেই নহ'ব। এতিয়া এই বাৰিষা মাহত যিটো ধান খেতি কৰা হৈছে, সেই ধান খেতিও এবাৰ যথেষ্ট মনেৰে হাতীৰ উপদ্ৰৱৰ পৰাও ৰক্ষা কৰা হৈছে, কাৰণ এই ঝাটকাত ব্যৱস্থা সুন্দৰভাৱে বিধায়ক ছাৰে কৰি দিয়াৰ কাৰণে এবাৰ যথেষ্ট পৰিমাণে ধান খেতি সুকলমে চপাবলৈ সক্ষম হৈছে। আৰু এটা কথা চাওক, ইয়াত মানে যিটো এটা আমি মাটি দেখিছোঁ বা যিটো মাটি আছে, সেই মাটি এতিয়ালৈকে আমি খেতি কৰিবলৈ পাইছোঁ, কিন্তু অন্যান্য নিবনুৱাসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এই কৃষক দুগৰাকীয়ে অঞ্চলটোৰ যুৱকসকলক সামান্য কেইটামান টকাৰ বিনিময়ত বহিৰাজ্য মাদ্ৰাজ, বাংগালোৰ আদিত কোম্পানীৰ চাকৰি কৰি হাৰাশাস্তিৰ সন্মুখীন হোৱাতকৈ নিজৰ ঘৰত পৰিয়ালৰ সৈতে থাকি এনেদৰে কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছে। দিল্লী, অৰুণাচল প্ৰদেশ এইবিলাকতে মানুহ কিয় গুচি যাইছে? যে ইয়াত কোনো তেনেকুৱা প্ৰটেকশ্যনৰ ব্যৱস্থা নাই, খেতি বাতি কৰিলেও সেইটো সুকলমে চপাব পৰা নাই, তেনেকুৱা অসুবিধা হোৱাৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছে। কিন্তু এতিয়া লাহে লাহে কি হৈছে, সেই বাহিৰত গৈ পেলাইও মানুহে যথেষ্ট সংঘাতত সন্মুখীন হ'বলগীয়া হৈছে, কিছুমানৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে, কাৰণ বাহিৰৰ কাম কাজৰ কথাবিলাক যিসকলে গৈছে সেইসকল ভুক্তভোগী। গতিকে সদায় পাৰ্মানেণ্ট তাত হিচাপে কাম কৰিব নোৱাৰে, কিন্তু নিজৰ জেগাখন খালী কৰি পেলাই যদি বাহিৰলৈ যোৱাটো সেইটো উদ্দেশ্য নহয়, আৰু অৰ্থনৈতিক দিশৰ ফালৰ পৰা আমি দুৰ্বল হৈ থাকিম। গতিকে আমি চবেই সমূহীয়াভাৱে ইয়াত প্ৰত্যেকৰ মাটি আছে, ইয়াত কমেও ৫০০-৬০০ বিঘামান মাটি এনে খালী পৰি আছে। গতিকে এই মাটিডৰাক যদি আমি ছিজন ৱাইজত যদি আমি খেতি কৰোঁ, সেই খেতিৰ পৰা আমি যথেষ্টখিনি আমি লাভৱান হ'ব পাৰিম। আৰু ইফালে চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া। দেখাত এনে লাগে যেন এখন হালধীয়াৰ দলিচা। হয়, এই সৰিয়হ খেতিৰ হালধীয়া ফুলবোৰ চাবলৈ এতিয়া দুই কৃষকৰ খেতিত ভিৰ কৰিছে বহু লোকে। দূৰৈৰ পৰাই চাইছে সৰিয়হৰ হালধীয়াৰ মনোৰম দৃশ্য। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।